পবিত্ৰ ৰমজান মাহত মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে লেখিকা সমাজকৰ্মী ৰমিছা বেগমে। লেখিকা ৰমিছা বেগমে আজি ৰমজান মাহৰ ৰোজা উপলক্ষে মহানগৰীৰ সিজুবাৰীত থকা একাংশ অসহায় লোকক খাদ্য সামগ্ৰী প্ৰদান কৰে। ষ্টেটাছ নহয় যে এটা খেজুৰ বা পানী দি ইফতাৰ কৰিব পৰা যায়। মই মোৰ সামৰ্থ্য অনুযায়ী এনেকৈ পদপথত থকা সকলক মই ইফতাৰ কৰাইছোঁ। ইয়াতে এটা মানৱতাৰ বাৰ্তা যিটো সেইটো যাতে মানৱতাৰ কাৰণে এইটো কাম মই কৰোঁ, যে মই কিবা পূৰ্ণ পাম বা পিছৰ জন্মত মই ভাল ফল পাম সেইটো নহয়। মোৰ এইবোৰ কৰি ভাল লাগে, এটা মনত শান্তি পাওঁ, সেইকাৰণেহে মই এইবোৰ কৰোঁ। এনেকুৱা ইয়াৰ উপৰি মই বিভিন্ন আশ্ৰম, অনাথ আশ্ৰম, বৃদ্ধাশ্ৰমতো গৈ ইফতাৰ কৰাওঁ, ঈদ কৰাওঁ বা বিহু উপলক্ষে গৈ বিহুৰ পিঠা বনাওঁ, খুৱাওঁ। মোৰ কৰি ভাল লাগে। 2011 চনৰ পৰাই মই এই কাম কৰি আছোঁ। ইয়াতে 300 মানুহৰ কাৰণে মই পেকেট কৰিছিলোঁ, বুট আৰু পোলাও, চিৰা, খেজুৰ, মুড়িৰ লাড়ু, মুড়ি, খেজুৰ এনেকুৱা 3টা টোপোলা দিয়া হৈছে সৰু সৰুকৈ। মোৰ সামৰ্থ্য অনুযায়ী কৰিছোঁ। এই ক্ষেত্ৰত মোক বিভিন্নজনেও সহায় কৰে। এইবাৰ মই সহায় কৰিছে তেজপুৰৰ নাজিফা বা আৰু মোৰ জালুকবাৰীৰ দাদা থাকে এগৰাকী সুলেমান আলী আৰু বৌয়ে মোক সহায় কৰিছে। গতিকে এই চকতে মই তেওঁলোকক আন্তৰিক অভিনন্দন জনাইছোঁ, ৰোজাৰ শুভেচ্ছা জনাইছোঁ। ত্যাগ কষ্টৰ প্ৰতি পবিত্ৰ ৰমজান। পবিত্ৰ ৰমজান মাহত আমি এটা জানো এটা নিৰ্দিষ্ট সময়ত এটা ইফতাৰ কৰা হয়। আজি বিশেষকৈ গুৱাহাটী মহানগৰ হাতীগাঁৱৰ মাজাৰ অঞ্চলত বহুখিনি ভিক্ষাৰীক আমাৰ লিখক, যথেষ্ট সমাজকৰ্মী বুলি ক'লে ভুল নহয়, ভাল লিখক ৰমিছা বেগম বাইদেউয়ে বহুখিনি আজি ভিক্ষাৰীক তেখেতে ইফতাৰ যোগান দিছে। আমি বাইদেউক আপোনালোকৰ জৰিয়তে শুভেচ্ছা দিছোঁ আৰু ধন্যবাদ দিব লাগে। এইকাৰণে বাইদেৱে সঘনাই লিখা মেলা কৰে। লিখা মেলা কৰি যিকেইটা টকা পায়, যিকেইটা টকাৰ আৰ্জেৰে তেওঁ এনেকুৱা সামাজিক কামতে ব্যৱহাৰ কৰে। ইয়াৰ আগতো আমি দেখিব পাৰিছোঁ তেওঁ বহুকেইখন আশ্ৰম, বিশেষকৈ মই নিজে সুখৰি আছিলোঁ, 4খন আশ্ৰমৰ লগত বাইদেউ জড়িত হৈ আছে। ইতিমধ্যে বাইদেৱে আমাক জনোৱা মতে 4খন আশ্ৰমত তেওঁ ইতিমধ্যে ইফতাৰ যোগাৰ ধৰিলে। তাৰ উপৰিও এনেকুৱা ধৰণে কোনো বিপদগামী মানুহৰ যদি কিবা বিপদ হয় বাইদেউৰ ওচৰত যায়। বাইদেউ যিমানটো পাৰে সিমান চেষ্টা কৰে সহায় কৰিবৰ কাৰণে, সহায় কৰি আহিছে। অত্যন্ত ভাল কথা। বাইদেৱে যিখিনি কাম কৰিছে এইখিনি অন্য মানুহৰ কাৰণে বা অন্য এনেকুৱা ধৰণৰ সমাজ সচেতন নাগৰিকসকলৰ কাৰণে তেওঁলোকে এটা উদাহৰণস্বৰূপে হওক। সঁচাকৈ মানুহে মানুহৰ কাৰণে এই কথা স্পষ্ট হৈছে। ইতিমধ্যে আমাৰ জানাতুল দাক কৈছে যে আজি আমি বিশেষভাৱে শলাগ লৈছোঁ এইখন এৰিয়াত থকা হিচাপত বাইদেউৰ যি অৱদান। মানুহে মানুহৰ বাবে কৈছে যে আমি ইমান দুখীয়া নিচলা মানুহক যিবিলাক দিনটো ৰোজা ৰাখি সেইটো দোৱা কৰে মানুহৰ কাৰণে, ইফতাৰৰ কাৰণে মানুহে ৰখি থাকে, কোনোবা আহিব। তো তাৰে এটা মানে ভাল এটা নিদৰ্শন যে বিভিন্ন বস্তুৰ দ্বাৰাই হওক, যিখিনি বস্তু সামৰ্থ্য অনুযায়ী যিখিনি বস্তু আগবঢ়াইছে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ যে এনেকৈ আগবাঢ়ি যাওক আৰু সকলোৱে আগবাঢ়ি আহিব লাগে। আমি সমাজৰ কাৰণে, মানৱতাৰ কাৰণে, সমাজ জাতিৰ কাৰণে আমি আগবাঢ়ি আহিব লাগে আৰু এইটো ক্ষেত্ৰত নহয় যিকোনো ক্ষেত্ৰত আমি সকলোৱে আগবঢ়াব লাগে। আৰু বাইদেউক সকলোৱে সদায় কৰিয়ে থাকে, যিকোনো মানুহৰ সুখ দুখত আগভাগ লয় আৰু সমাজখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত লিখাৰ জৰিয়তে যেনেকৈ আগবঢ়াই লৈ গৈছে ঠিক তেনেকুৱা ধৰণে নিজৰ কৰ্মৰ জৰিয়তে আগবঢ়াই লৈ গৈছে। তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বাইদেউক আজি শুভেচ্ছা জনাইছোঁ। বাইদেৱে লেখা মেলা কৰি প্ৰায় এতিয়ালৈ 40-45খনমান কিতাপ লিখিছে। ইমান ব্যস্ততাৰ মাজতো এই বাইদেৱে যে সমাজৰ কাৰণে ইমান হিত চিন্তা কৰে। এই বাইদেউ গুৱাহাটীত 6 মাইল, ভগদত্তপুৰ, সোণাপুৰ, অজন্তাবাদ চাৰ্ভে, আমাৰ দক্ষিণ গাঁও এনেকৈ 6-7খনমান আশ্ৰমত বাইদেউ এনেকুৱাকৈ বস্তুবিলাক নিজ হাতেৰে বনাই 5-6 বিধ বস্তু বনাই পেলাই আমি বাইদেউক বহুত সহায় কৰোঁ। তেখেতে এইবিলাক কাম কৰি ভাল পায়, আমিও সমাজৰ কাম কৰি পেলাই ভাল পাওঁ। গতিকে বাইদেউৰ লগত আমি সদায় সহযোগ কৰোঁ।